দৰা আহিছে ঘোঁৰাত, হাতত তৰোৱাল, মুখত হাঁহি। এয়া কালাইনত অনুষ্ঠিত এখন বিয়াৰ দৃশ্য। নিজৰ বিয়াখন সুন্দৰকৈ পাতিবলৈ কাৰণো মন নাযায়, আৰু কালাইনৰ এইজন দৰাই তাৰেই যেন ব্যৱস্থা কৰি লৈছে। সুসজ্জিত ঘোঁৰাত উঠি এইদৰেই এই দৰাজন গ'ল কইনাৰ ঘৰলৈ লখিমীক আদৰি আনিবলৈ। বাটে বাটে যাওঁতে বিভিন্নজনে ৰৈ চালে ঘোঁৰাত অহা দৰাক। এইবাৰ আহক খুমটাইলৈ। খুমটাইৰো এখন বিয়া এতিয়া চৰ্চাত। দৃশ্য দেখিলেই বুজিব কাৰণটো কি। বিলাসী বাহনৰ পৰিৱৰ্তে ছয়দীয়া গৰুগাড়ীত উঠি কইনা আনিবলৈ গৈছে দৰা। গ্ৰাম্য জীৱনৰ চানেকিৰ পৰম্পৰা ৰক্ষা কৰি গৰুগাড়ীত উঠি ন কইনা আনিবলৈ ওলাইছে দৰা। গোলাঘাটৰ তামুলী পথাৰৰ শুকুৰবাৰে গৰুগাড়ীত উঠি কইনা আনিবলৈ গৈছিল অনুজ শইকীয়া নামৰ এইজন দৰা। গৰুগাড়ীৰ আগে পিছে ঢোলে ডগৰে বিহু নাচি খোজকাঢ়ি গৈছে বৰযাত্ৰীৰ দল। স্বাভাৱিকতে সকলোৰে মুখত আনন্দ, আৰু আনন্দ প্ৰকাশ কৰিলে দৰায়ো। সুন্দৰ, যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ ইয়াত আপোনালোকে চবেই দেখিছে, অনুভৱো কৰিব পাৰিছে। এয়া আমাৰ অসমীয়া আমাৰ অস্তিত্ব। সেই অতীতৰ অকণমান স্মৰণ কিবা অকণ কৰোঁ বুলি অকণমান প্ৰচেষ্টা, যি কি নহওক ভাল লাগিছে। দৰাৰ প্ৰেম পুৰণি, কইনাইহে গম পালে বহুত দেৰিকৈ। গম পোৱাৰ পিছত বিবাহো হ'ল, আৰু বিবাহ অনুষ্ঠানতহে আৱেগিক হৈ পৰিল কইনা। থকাথকি মাতেৰে কইনাই ক'লে এনেদৰে। তেখেতৰ ফালৰ পৰা ভাল পোৱাটো স্কুলৰ দিনৰ, কিন্তু মইহে তেখেতৰ জীৱনলৈ হয়তো বহুত দেৰিকে আহিছো। যিটো মানে ময়ে ভবা নাছিলো যে তেখেতে সেইটো কাম কৰিব, কিন্তু মই তেনেকুৱা এটা যে পদক্ষেপ লৈছে, মই বহুত সুখী, আৰু আমাৰ ঘৰখনো বহুত সুখী। ইফালে দৰাৰ মাতৃও ব্যক্ত কৰিলে আনন্দ। মই আজি সুখ অনুভৱ কৰিছোঁ, যিহেতুকে মোৰ এজন পুত্ৰ তেওঁ প্ৰতিষ্ঠিত হোৱা স্বত্তেও এটা পুৰণা পৰম্পৰাৰ জৰিয়তে নিজক মানে বিয়াখনৰ এটা ডাঙৰ ঐতিহ্যপূৰ্ণ দিন এটা, তাৰমানে ইমান ধুনীয়া স্মৰণীয় দিন এটাত ইমান হেৰাই যোৱা এটা পুৰণি মানে সংস্কাৰ আকৌ যে ঘূৰাই আনিছে, তাৰ বাবে মই খুবেই সুখী। ইফালে তামোলপুৰৰ এখন বিশেষ বিয়াই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। তামোলপুৰৰ বৰবেলবাৰীত সম্পন্ন হয় এইখন বিশেষ বিয়া। বিশেষ দৰা কইনা দিলীপ কাকতি আৰু লভিতা ডেকাৰ বিয়াত নাচি বাগি সকলোৱে আনন্দ কৰিলে, আৰু আশীৰ্বাদো দিলে সকলোৱে। মই যোৱাকালি বিবাহ ভালে গ'ল, ৰাইজ আহি মৰম সহায় সহযোগ কৰিছিল, তাৰপিছত বহুত আশীৰ্বাদ পালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, DY365।